আৰু দুটা এতিয়াও গ্ৰেফতাৰ হ'বলৈ বাকী আছে। সেই দুটাক অনতিবিলম্বে গ্ৰেফতাৰ কৰি দিনৰ পোহৰত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ঠিক আছে, আমি আইন মানি চলা মানুহ, ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অনতিবিলম্বে তেওঁলোকৰ আইনৰ আওতালৈ আনিব লাগে আৰু মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা কৰিব লাগে। নগাঁও আৰক্ষী প্ৰশাসনলৈও আমাৰ এটা আহ্বান। আগতেও আমি দেখিছো নগাঁৱত বিভিন্ন ধৰণৰ এনেকুৱা নাৰী নিৰ্যাতিত ঘটনা হৈছে, ধৰ্ষণ হৈছে, হত্যা হৈছে। তাৰ উদাহৰণ যদি আমি ল'ব খোজো তেনেহ'লে সোণমাই বৰাৰ যি ধৰ্ষণ আৰু হত্যাকাণ্ড, সেই উদাহৰণ আমি ল'ব পাৰোঁ। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত কেৱল মাত্ৰ পুলিচ প্ৰশাসনৰ ভুলৰ বাবেই, নগাঁও আৰক্ষী প্ৰশাসনৰ ভুলৰ বাবেই সোণমাই বৰাৰ যি ধৰ্ষণ আৰু মৃত্যু, তাৰ অভিযুক্ত আজিও মুকলি আকাশৰ তলত আছে। গতিকে এই যিগৰাকী আমাৰ ফুল কোমলীয়া কন্যা সন্তানক ধৰ্ষণ কৰা হ'ল, ইয়াৰ অভিযুক্ত যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে, সেই আহ্বানো আমাৰ নগাঁও আৰক্ষী প্ৰশাসনলৈ আছে। অন্য হাতেদি আমি দেখিছো যে যিবিলাক এই বিশেষ জনগোষ্ঠীয় যিবিলাক মানুহ বা বিশেষ সম্প্ৰদায়ৰ যিবিলাক মানুহ, এই মানুহবিলাকৰ এনেধৰণৰ যিবিলাক অপৰাধজনিত যিবিলাক ঘটনা, সেই অপৰাধজনিত ঘটনাবিলাকত অধিক জড়িত হোৱা বা অধিক দেখা যায়। গতিকে আমাৰ যিবিলাক সংখ্যালঘু দল সংগঠন আছে, বিভিন্ন ধৰ্মীয় অনুষ্ঠান আছে, সেই ধৰ্মীয় অনুষ্ঠান দল সংগঠনসমূহে নিশ্চিতভাৱে সমাজখন সংস্কাৰ কৰিবৰ কাৰণে কেনেধৰণে নাৰীক আমি সন্মান কৰিব লাগে, কেনেধৰণে মহিলাক আমি সন্মান কৰিব লাগে, কেনেধৰণে এই অপৰাধজনিত ঘটনাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে, মই ভাবোঁ তেখেতলোকৰ যিবিলাক ধৰ্মীয় বা শিক্ষিত সমাজ আছে, সেই শিক্ষিত সমাজখনে দায়িত্ব লোৱাটো উচিত। মুঠৰ ওপৰত এই যি হিংকাণ্ড, এজনৰ ইতিমধ্যেই বা এটাৰ ইতিমধ্যেই মৃত্যু হৈছে, আন দুটা যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে, দিনৰ পোহৰত তেওঁলোকক মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো। আৰক্ষী প্ৰশাসনৰ কৰণীয় আছে, কাৰণ গোটেই ল এণ্ড অৰ্ডাৰটো চোৱা চিতা কাম আৰক্ষীৰ, পুলিচৰ বা চৰকাৰৰ। গতিকে এনেধৰণৰ যিমান অপৰাধজনিত ঘটনা, সেই ঘটনাবোৰ নিৰ্মূল কৰাৰ দায়িত্ব চৰকাৰৰ। গতিকে চৰকাৰে অনতিবিলম্বে অপৰাধজনিত যিবিলাক ঘটনা, সেই ঘটনাবিলাক নিৰ্মূল কৰিবৰ কাৰণে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে